নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম চমুকৈ ADRE ইয়াৰ এক্সাম কেতিয়া হ'ব, এক্সাম পেটাৰ্ণ চেঞ্জ হ'ব নেকি, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, ADREৰ ইণ্টাৰভিউৰ বিষয়ে CM ছাৰে কি ক'লে আপোনালোকে শুনি লওক। তিনিটা তৰপত পৰীক্ষা পাতে। পৰীক্ষাৰ প্ৰশ্নৰ কাকতবোৰ APSC UPSCৰ দৰে নহয়। দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে পৰীক্ষা কিয় হ'ব লাগে। চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত APR জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব, কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব। মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায়, কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে। যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল 6 লাখ, এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট 11 লাখ। প্ৰিলিমছ মেইনছৰ মাজেদি আমি আহিলে আমাৰ বহুখিনি চেক এণ্ড বেলেঞ্চ আমি কৰিব পাৰিলোহেঁতেন, কিন্তু যি নহওক এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইভা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো শুনিলে যে CM ছাৰে ADREৰ ইণ্টাৰভিউৰ বিষয়ে কি ক'লে, কিমান কেণ্ডিডেটে এইবাৰ অনলাইন এপ্লাই কৰিছে তাৰ বিষয়েও ক'লে। CM ছাৰে কেইদিনমান আগতে কৈছিল যে এইবাৰৰ ADRE এক্সামটো APSCৰ মডেলৰ হ'ব, কিন্তু এইবাৰ CM ছাৰে ক'লে যে এই এক্সামটো APSC মডেলত নহয়। তো বন্ধু বান্ধৱীসকল, এইবাৰৰ ADRE এক্সামটো ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। তো যিসকলে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিছে তেওঁলোকে এক্সামৰ বাবে তৈয়াৰী কৰি থাকক। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।